আজি নৱনিৰ্বাচিত প্ৰতিনিধিসকলৰ কেৰা চাকা বাৰঙৰ এই পবিত্ৰ মুহূৰ্তত উপস্থিত থকা আমাৰ আটাইৰে আৰু সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁৰ সৈতে অহা অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰী ট্ৰাইবেল এফেয়াৰ্ছ ডক্টৰ অনুজ পেগু ডাঙৰীয়া, আন এগৰাকী অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত বল্লভ বৰুৱা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ স্থানীয় সাংসদ বিজুলী কলিতা মিঠি বাইদেউ, মঞ্চত উপস্থিত থকা আজিৰ গোটেই নৱনিৰ্বাচিত প্ৰতিনিধিসকলক ওট লোৱা গোৱালপাৰা জিলাৰ আয়ুক্ত মহোদয় প্ৰমুখ্যে, গোৱালপাৰা জিলা ভাজপাৰ সভাপতি, ৰাভা ছাত্ৰ সন্থাৰ সভাপতি ডাঙৰীয়া, SSGৰ সভাপতি ডাঙৰীয়া, মহিলা পৰিষদৰ সভানেত্ৰী ডাঙৰীয়ানী প্ৰমুখ্যে, দলৰ জ্যেষ্ঠ কৰ্মকৰ্তাসকল, বিষয়ববীসকল আৰু আজি বিভিন্ন অঞ্চলৰ পৰা উপস্থিত থাকিব পৰা শ্ৰদ্ধা ৰাইজ, আই মাতৃসকল আৰু নিৰ্বাচিত প্ৰতিনিধিসকল, মোৰ বিশেষ ক'বলগীয়া নাই যে তিনিটা টাৰ্মৰ কাৰণে একে লেঠাৰে গোটেই ৰাভা সমাজ কাউন্সিলৰ প্ৰায় 6.5 লাখ জনসাধাৰণে পুনৰবাৰ এনডিএৰ নেতৃত্বত যৌথ সংগ্ৰাম সমিতি, ভাৰতীয় জনতা পাৰ্টি আৰু AGPৰ নেতৃত্বত পুনৰবাৰ ৰাইজক সেৱা কৰিবৰ কাৰণে যে সুযোগ দিলে, তাৰ কাৰণে সৰুতি ৰাইজলৈকে মই বহুত বহুত শুভেচ্ছা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নতুন কৰ্মকৰ্তাসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয় নিৰ্বাচনৰ সময়ত আহিছিল, আজিও আহিছে তেখেতৰ মাৰ্গদৰ্শনত। আহি থকা দিনসমূহত আমি আগবাঢ়ি যাম তাকে আশা প্ৰকাশ কৰিছোঁ। পুনৰবাৰ সকলোকে বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।